হালবাৰীত বিটিচি একৰ্ড দিৱস পালন। আজি বিটিচি একৰ্ড দিৱস। বিটিচিত প্ৰতিটো বছৰে বিপিএফ দলে 10 ফেব্ৰুৱাৰীৰ দিনটো বিটিচি একৰ্ড দিৱস হিচাপে পালন কৰি আহিছে। বিটিচিৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ হালবাৰীতো আজি বিটিচি একৰ্ড দিৱস পালন কৰা হয়। এই উপলক্ষে আজি হালবাৰী জিলা বিপিএফৰ উদ্যোগত হালবাৰী যুৱ বিপিএফৰ কাৰ্যালয়ত ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে হালবাৰী জিলা বিপিএফৰ সভাপতি বীৰ সিং গয়াৰীয়ে। বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, কলা পতাকা উত্তোলনৰ উপৰিও মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত বিপিএফ দলৰ বহু কেইগৰাকী নেতাকৰ্মী উপস্থিত থাকে। দলীয় পতাকা কাৰ্যসূচী আমি ইমানতে সমাপ্ত কৰিলো। এতিয়া নেক্সট আমাৰ কাৰ্যসূচী আছে আমাৰ হোমেজ টু মাৰ্টিয়াৰ্ছ। তো তালৈ আজি আমাৰ বিটিচিৰ কাৰণে শুভ দিন এটা। আমাৰ বিটিচি সৃষ্টি হৈছিলে আজিৰ তাৰিখত 2003 10 ফেব্ৰুৱাৰীত আমাৰ বিটিচি একৰ্ড হৈছিলে। যেহেতু সেই বিটিচি একৰ্ডৰ পিছত আমাৰ বিটিচিত এটা শান্তি সৃষ্টি হৈছিলে আৰু এই বিটিচি বাকী এইটো উদযাপন কৰে প্ৰতি বছৰে। সেই হিচাপে আজি আমাৰ 10 ফেব্ৰুৱাৰী হিচাপে আমাৰ আজি পতাকা উত্তোলন কৰিলোঁ। আমি বিপিএফ দলৰ আমি যিহেতু নাঙল ফ্লেগকে আমি পতাকা উত্তোলন কৰোঁ প্ৰতি বছৰে, এইবেলিও পতাকা উত্তোলন কৰা হ'ল। তাৰে লগতে আমাৰ হোমেজ মাৰ্টিয়াৰ্ছ আছে। বিটিচি সৃষ্টি কৰাত যিসকলে নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিলে তেখেতসকলক আমি সদায় বিটিচিবাসী ৰাইজ আমি সন্মান দি আহিছোঁ। আজিও আমি তেখেতসকলক আত্মা যে স্বৰ্গত চিৰদিনে শান্তি উপভোগ কৰিব পাৰে, আমি আজিৰ তাৰিখত আমি তেখেতসকলৰ কাৰণেও ভগৱান বা ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা মাৰ্জনা কৰিলোঁ। আৰু তাৰে লগতে আজি আমি ইয়াত সৰুকৈ হ'লেও এটা জেনেৰেল এটা মিটিং লোৱা হৈছে। বিভিন্ন হালবাৰী জিলা কমিটিৰ অন্তৰ্গত বিভিন্ন বুদ্ধিজীৱী ৰাইজসকল ইয়াত উপস্থিত হৈছে। গতিকে বিটিচি বাকী এইটোৱে মেছেজ দিব খোজোঁ আমি যে বিটিএডি একৰ্ডৰ পিছত যিখিনি আমাৰ বিটিচিত শান্তি আনিলে, বিটিচিত আমাৰ ডেভেলপমেণ্ট আনিলে, গতিকে সকলোৱে বিটিচি ৰাইজে যেন এই দিনটো পাহৰি যাব নালাগে। বছৰে বছৰে সকলোৱে এই বিটিচি একৰ্ডটো পালন কৰিব লাগে। মই হালবাৰী জিলা বিপিএফ দলৰ সভাপতি হিচাপে সকলোৰে সেইখিনি মোৰ অনুৰোধ থাকিল। গতিকে আজিৰ দিনটোত কিছুমানে বিটিচি একৰ্ডটো সন্মান নিদিয়ে, পালন নকৰে। ইমানখিনি আন্দোলনৰ নিজৰ প্ৰাণ আহুতি দিয়াৰ পিছত অসমৰ যিমান জাতীয়তাবাদী দল সংগঠন আছুৰ পৰা আদি কৰি আমছু, গোৰ্খা, বেংগলী ফেডাৰেশ্যন, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ যোনটো সহযোগিতাৰ বা NOCৰ পিছত বিটিচি এটা সৃষ্টি কৰা হৈছিলে, সকলোৰে অৱদান আছে বিটিচি সৃষ্টি কৰাৰ। গতিকে এইকাৰণে মই সকলোকে আকৌ এবাৰ বিটিচিবাসী ৰাইজলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে বিটিচিৰ একৰ্ড ডেটো সকলোৱে আমি পালন কৰিব লাগে। সমগ্ৰ আমাৰ বিটিচিত বিপিএফ দলৰ যিমান ব্লক কমিটি কাৰ্যালয়, জিলা কমিটি কাৰ্যালয়, বিপিএফ দলৰ যিমান কাৰ্যালয় আছে তাতে আজিৰ দিনটোত বিটিচি একৰ্ড ডেটো পালন কৰা হৈছে।